চিগালয় মোৰ ঘৰ টিহু টাউনত। এই যাত্ৰাটো যাতে সফল হয় সকলোৱে আশীৰ্বাদ কৰিব। জয় জুবিন দা, হৰ হৰ মহাদেৱ। জয় জুবিন দা। জয় জুবিন দা। চাইকেলেৰে যাত্ৰা আচলতে ইমান দীঘলীয়া যাত্ৰা এটা কেদাৰনাথলৈ যাত্ৰা কৰিবা, কিমান দিন সময় লাগিব, কেনেকুৱা প্লেনিং? আমাৰ সময় 35 দিন মান লাগিব আৰু আমাৰ সেই লোৱা গৈছে তেল ডিপু নামঘৰ, ইয়াত ৰাতি থাকিম। জয় জুবিন দা। জয় জুবিন দা লৈছো। জুবিন দা আমাৰ পৰিচয়। জুবিন দা আমাৰ পৰিচয়। জয় জুবিন দা, হৰ হৰ মহাদেৱ। মনত কেনেকুৱা অনুভৱ? প্ৰথমবাৰৰ বাবে ভাল লাগিছে। প্ৰথমবাৰৰ বাবে টিহুৰ পৰা কোনো যোৱা নাই আগতে। আমি 4জন বন্ধু লগ হৈ যাম এইবাৰ। দীঘলীয়া যাত্ৰা মানে ক'বলৈ গ'লে এতিয়া ধৰি লওক টিহুৰ পৰাতো কোনো বিশেষ যোৱা নাই। নলবাৰী নগাঁও মৰিগাঁও সেটা বহুতেই যাই আছে। এতিয়া সেইটো হিচাপত আমি নিজকে মানে প্ৰাউড ফিল কৰিছোঁ যে আমি এইটো কাম মানে কৰিবলৈ প্ৰথম আমি মানে সাহস আমি আগবাঢ়ি আহিছোঁ যে ভৱিষ্যতে আৰু যিমান মানে ল'ৰা ছোৱালী আছে চবে যাতে এই কামটো যাতে কৰে। কাৰণ চাইকেল চলাব লাগে। বহুতেতো তোমাৰ ট্ৰেইন বাইক এইবিলাকত যাই ভাল পায়, কিন্তু চাইকেলটো লৈ মানে এটা চলাব লাগে, তোমাৰ দেহৰ স্বাস্থ্যৰ কাৰণে মানে ভাল। কৰিব লাগে যুৱ সমাজক মানে এইটো কওঁ যে ধৰি লও আমি বৰ্তমান কৰি আছো এইটো পাৰি, যিহেতু বাইক লৈ যায় বা তেনেতে যায়, কিন্তু চাইকেলটো যাব পাৰি। এইটো মানে নিজৰ মনত মানে বিশ্বাস ৰাখিলে হ'ল, নিজৰ মনটোক মানে কৰিলে হ'ল, তো চব মানে সফল হৈ যায়। মোৰ সপোনটো মই যোৱাবাৰে আছিল, কিন্তু অলপমান মানে আৰ্থিক অৱস্থাৰ বাবে মানে যোৱা নহ'ল। কিন্তু ভগৱানে এইবাৰ মোক মাতিলে, হয়তো মোক এইখিনি মোক শক্তি দিলে, সেইকাৰণে মই মানে যাবলৈ মানে আমাৰ আগবাঢ়ি আহিছো। কিমান দিন সময় লাগিব? আমাৰ টোটেল 30-35 দিন, হয়তো মেক্সিমাম 40 দিনটো লাগি যাব আমাৰ মন্দিৰ পোৱালৈকে। প্ৰশাসনৰ পৰা সেনেকৈ সহায়তো এনেকৈ পোৱা নাই, কিন্তু ৰেছপন্সটো ভাল পাইছোঁ। কিন্তু মানে আমি গ'লেও তোমাৰ পুলিচ ভেৰিফাই কিবা এটা পাৰ্মিশ্যন ল'বৰ কাৰণে, কিন্তু কৈছে যে ডিচি অফিচত, কিন্তু আমি সেইটো পাৰ্মিশ্যন বৰ্তমান লোৱা নাই। কিন্তু ৰেছপন্সটো মানে ঠিকে দিছে মানে পুলিচৰ পৰা। মানে কথাটো হ'ল কি, কেদাৰনাথ ধামটো কেনেকুৱা প্ৰথম কথা সেইটো চাব বিচাৰিছোঁ। আৰু মানে মই যোৱা শাওণৰ মাহত প্লেনিং কৰিছিলোঁ যে মই কেদাৰনাথ ধামলৈ যাম। আৰু শাওণৰ মাহত এইটো কাৰণতে প্লেনিং কৰিছিলোঁ, যদি শাওণৰ মাহৰ পৰা মানে এই মাহৰ ভিতৰত যদি খোলা থাকিলে হয় অতি সোনকালে গ'লো হয়, কিন্তু 6 মাহ কেদাৰনাথ বন্ধ, 6 মাহ খোলা। গতিকে আজি 27/4/2026 তাৰিখে আজি যাব ওলাইছোঁ। গতিকে কেদাৰনাথ ধামলৈ কিমান কিলোমিটাৰ কি হয়, মানে যাইচোং 23 কিলোমিটাৰ হয় না 24 কিলোমিটাৰে হয়, যাইচোং পাহাৰ পৰ্বত নদ নৈ চববিলাক চাব বিচাৰিছোঁ। সেইটো লৈয়ে আৰু দীঘলীয়া যাত্ৰা আচলতে চাইকেলেৰে যাত্ৰা কৰিবলৈ প্ৰথমবাৰে যাবলৈ ওলাইছে, কি ক'বা? প্ৰশাসনক ৰাজ্যবাসী কি জনাবা? বহুত ভাল, বহুত মানে ৰেছপন্স পাইছোঁ। আনে সকলে মানে মৰম আশীৰ্বাদ কৰিছে, সেইটো লৈ মই বহুত মানে সুখী বুলিয়ে ভাবি আছোঁ। যদিও যাব এতিয়ালৈকে কেদাৰনাথ পৰা নাই, বহুতে সুখী আজিৰ দিনত। জয় জুবিন দা। জয় জুবিন দা মানে জুবিন দাটো এজন ভগৱান। কথাটো জুবিন দাক এটা কাৰণতে মানে জয় জুবিন দা বা নামটো দিয়া গৈছে, যিগতিকে ভগৱানৰ নামটোতো ল'বাই লাগিব, ভগৱানৰ নামটো দিবাই লাগিব। জয় জুবিন দা সেইটোৱে। মোৰ সপোন এইটোৱে আছিল যে কেদাৰনাথ ধাম কেনেকুৱা চাব বিচাৰি আছিলোঁ, সেইকাৰণে আজি ওলাইছোঁ আৰু চাবৰ কাৰণে। জ্বৰৰ চৰ্দি সেইখিনি লৈছোঁ, একদম পাইছোঁ, বহুত মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ, লৈছোঁ। বহুতে মানে বহুত মৰম আশীৰ্বাদ দিছে সকলোৱে, বহুত মানে। মোৰ নাম গণেশ দাস। এইটো যাত্ৰাটো মানে মোৰ আগৰ পৰাই আছিল, তো আজি এইটো যাত্ৰাটো সফল হ'ব যাইছে। তো ভাল লাগিছে মনটো, আৰু বহুত ভাল লাগিছে য'ত মানে কেদাৰনাথত যাম, তো বাবাই মাতিছে, তো সেইকাৰণে বহুত ভাল লাগিছে মনটো, মানে প্ৰাউড ফিল হৈছে। তো সেইখিনিয়ে, আৰু বেছি মই মানে দীঘলীয়া কথা ক'ব নাজানো। তো মোৰ মনত ভাল, মোৰ মনটোতো বহুত ভালেই লাগিছে আপোনাৰ। তো বহুত এক্সাইটমেণ্ট হৈছোঁ মই। এতিয়া প্ৰথম যাত্ৰা ক'ত ৰ'বা? আমাৰ এতিয়া বৰ্তমান যাই নাপাওঁ, তো এইবাৰ চাগে বঙাইগাঁৱৰ আশে পাশে কবাই দি ৰখা হ'ব আৰু আমাৰ টাৰ্গেটটো সেইখিনি মানে আজি নহ'বও পাৰে আৰু বেছি সেইখিনি। বাকী তোমাৰ যিটো যাত্ৰাৰ সময়ত যিটো অসুবিধাৰ যিটো লৈছোঁ, সেইগিলা মেডিচিন চব লোৱা হৈছে। ৰাজ্যবাসী এই মুহূৰ্তত কি জনাবা? ৰাজে কৈছে চাগে এইটো আপোনাৰ সেইটো ডিষ্ট্ৰিক্টৰ পাৰ্মিশ্যনটো লোৱা নহ'লাক, তো সেইটো এটা অলপমান প্ৰব্লেম মানে কি হৈছে। সেইখিনি আৰু কিবা এটা কৰিলে ভালেই আৰু। টিহুৰ আজি দুটা গৌৰৱৰ মুহূৰ্তৰ মই সাক্ষী হৈছোঁ। টিহু কলেজত গ'লোঁ, আপোনালোকে জানে ডক্টৰ ৰতনু নাথ, তেখেতে গোটেই টিহু নহয় অসমৰ ভাৰতৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক আমি এটা শুভেচ্ছা প্ৰদান কৰিলোঁ টিহু কলেজত গৈ। আৰু মোৰ অতি মৰমৰ টিহুৰ 4জন যুৱক, তেওঁলোক কেদাৰনাথলৈ চাইকেল লৈ যাব, আৰু মই যোৱাকালি শুভেচ্ছা দিছিলোঁ টেলিফোনিক।
আৰু কিঞ্চিত সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজি উৎসাহ জনাবলৈ মই আজি ইয়ালৈ আহিছিলোঁ টিহুত তেখেতসকলক মই উৎসাহ দিছোঁ আৰু মই যিকোনো বিপদত যিকোনো কিবা অসুবিধা হ'লে আমাক ফোন কৰিবলৈ কৈছোঁ আৰু সকলোৱে গোটেই টিহুবাসী নহয় অসমবাসী ৰাইজে যুৱকসকলক আশীৰ্বাদ দিয়ক মৰম দিয়ক আৰু কেদাৰনাথ প্ৰভুৰ আশীৰ্বাদ সকলোৰে বাবে লৈ আহক তাকে কামনা কৰিছোঁ কেনেকুৱা হয় আচলতে এক্সিট পোল কেনেকুৱা সকলোৱে ওলাইছে আজি মই নিৰ্বাচনৰ কথা এতিয়া নাপাতো পাতিম মোৰ মিটিং এটা আছে তথাপিও কি ক'ব নাই মই আশা কৰিছোঁ ৰাইজে মৰম দিছে ৰাইজৰ ফলাফল 4 তাৰিখে বাকচত সোমাই আছে খুলি দিব আৰু ভাল ফলাফল এটা পাম